ভিডিঅ'ত মই কন্দৰ্প গগৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ শীঘ্ৰেই ৰন্ধন গেছৰ ব্যৱহাৰকাৰীসকলৰ বাবে ৰন্ধন গেছৰ গ্ৰাহকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ মনত ৰাখক ইকেৱাইচি এলপিজিৰ সৈতে সংযোগ কৰিব লাগিব অন্তিম তাৰিখ 16 আগষ্ট আৰু 16 আগষ্টৰ ভিতৰত যদি ইকেৱাইচি আপোনালোকে সংযোগ নকৰে এলপিজিৰ সৈতে তেনেহ'লে কিন্তু ৰন্ধন গেছ লাভ নকৰিব গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা হৈছে জনাই আছো তো বিব্ৰেকিং মতো জনাই আছো এলপিজি সিলিন্ডাৰ ইকেৱাইচিৰ সৈতে সংযোগ কৰিব লাগিব অন্যথা আপুনি গেছ লাভ নকৰিব ৰন্ধন গেছৰ হিতাধিকাৰীসকলৰ বাবে আটাইতকৈ ডাঙৰ খবৰ ইকেৱাইচি আপডেট নকৰিলে নাপাব সিলিন্ডাৰ 16 আগষ্ট অন্তিম তাৰিখ এলপিজি সংযোগৰ ইকেৱাইচি আপডেট যদি নকৰে তেনেহ'লে আপুনি সিলিন্ডাৰ লাভ নকৰিব শীঘ্ৰে আপডেট কৰক এলপিজি সংযোগৰ ইকেৱাইচি অন্যথা নাপাব ৰন্ধন গেছৰ সিলিন্ডাৰ ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ইকেৱাইচি কৰাৰ বাবে 16 আগষ্ট অন্তিম তাৰিখ ধাৰ্য কৰা হৈছে আৰু 16 আগষ্টৰ ভিতৰতে ইকেৱাইচি আপডেট কৰিব লাগিব প্ৰতিজন গ্ৰাহকে বাধ্যতামূলকভাৱে কৰিব লাগিব ইকেৱাইচি অন্যথা আপোনালোকে ৰন্ধন গেছ লাভ নকৰিব ঘৰতে বহি অনলাইনতো কৰিব পাৰিব ইকেৱাইচি সেইভাবে ঘৰতে বহি পাৰিলে অনলাইনতে ইকেৱাইচি আপডেট কৰক অন্যথা লাভ নকৰিব সিলিন্ডাৰ গুৰুত্বপূৰ্ণ খবৰ জনাইছো ৰন্ধন গেছৰ হিতাধিকাৰীসকলৰ বাবে আটাইতকৈ ডাঙৰ খবৰ শীঘ্ৰে আপডেট কৰক এলপিজি সংযোগৰ ইকেৱাইচি অন্যথা নাপাব ৰন্ধন গেছৰ সিলিন্ডাৰ ইকেৱাইচি কৰাৰ বাবে 16 আগষ্ট অন্তিম তাৰিখ আৰু প্ৰতিগৰাকী গ্ৰাহকে বাধ্যতামূলকভাৱে কৰিব লাগিব ইকেৱাইচি আপডেট ঘৰতে বহি অনলাইনতো কৰিব পাৰিব ইকেৱাইচি অন্যথা লাভ নকৰিব গেছ অন্যথা ৰন্ধন গেছৰ সিলিন্ডাৰ লাভ নকৰিব আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ৰন্ধন গেছৰ হিতাধিকাৰীসকলৰ বাবে 16 তাৰিখে ধাৰ্য কৰিছে 16 তাৰিখৰ ভিতৰতে ইকেৱাইচি আপডেট কৰিব লাগিব অন্যথা লাভ নকৰিব সিলিন্ডাৰ প্ৰতিজন গ্ৰাহকৰ বাবে বাধ্যতামূলক প্ৰতিগৰাকী গ্ৰাহকৰ বাবে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ 16 আগষ্ট অন্তিম সীমা ধাৰ্য কৰা হৈছে 16 আগষ্টৰ ভিতৰতে ইকেৱাইচি আপডেট কৰিব লাগিব আৰু 16 আগষ্টৰ ভিতৰত যদি ইকেৱাইচি আপডেট নকৰে তেনেহ'লে কিন্তু ৰন্ধন গেছৰ লাভৰ পৰা আপুনি বঞ্চিত হৈ পৰিব জনাইছো গুৰুত্বপূৰ্ণ খবৰ ৰন্ধন গেছৰ হিতাধিকাৰীসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ৰন্ধন গেছৰ হিতাধিকাৰীসকলৰ বাবে ইকেৱাইচি আপডেট কৰাটো অতিকৈ বাধ্যতামূলক 16 আগষ্ট অন্তিম তাৰিখ আৰু ইকেৱাইচি যদি আপডেট নকৰে তেনেহ'লে সিলিন্ডাৰ লাভ নকৰিব এলপিজি সংযোগৰ ইকেৱাইচি আপডেট আপুনি যদি কৰা নাই তেনেহ'লে এতিয়াই কৰি লওক 16 আগষ্ট অন্তিম তাৰিখ ৰন্ধন গেছৰ গ্ৰাহকসকলৰ বাবে গুৰুত্বপূৰ্ণ আপডেট আপুনি যদি এলপিজি সংযোগৰ গ্ৰাহক তেনেহ'লে শীঘ্ৰেই আপোনাৰ ইকেৱাইচি আপডেট কৰক চৰকাৰৰ নিৰ্দেশনা অনুসৰি গ্ৰাহকে বাধ্যতামূলকভাৱে ইকেৱাইচি সম্পূৰ্ণ কৰিব লাগিব আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত যদি ইকেৱাইচি নকৰে তেনেহ'লে এলপিজি সিলিন্ডাৰ লাভ কৰাত আপোনাৰ অসুবিধা হ'ব আপুনি লাভ নকৰিব ইকেৱাইচি কৰাৰ অন্তিম তাৰিখ হৈছে 16 আগষ্ট ইকেৱাইচি আপুনি নিজৰ নিকটৱৰ্তী গেছ এজেন্সিত গৈ কৰিব পাৰে আৰু ইয়াৰ উপৰি বহু ক্ষেত্ৰত ঘৰতে বহি অনলাইন মাধ্যমেৰেও ইকেৱাইচি আপুনি সম্পূৰ্ণ কৰিব পাৰিব ঘৰত বহি ইকেৱাইচি কৰিব পাৰিব আৰু এলপিজি গ্ৰাহকক 16 তাৰিখলৈকে সীমা দিয়া হৈছে 16 তাৰিখৰ ভিতৰতে ইকেৱাইচি আপডেট কৰাৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছে নিৰ্দেশ প্ৰদান কৰা হৈছে সকলো এলপিজি গ্ৰাহকৰ বাবে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ ইকেৱাইচি সম্ভৱ আপুনি ইকেৱাইচি আপডেট কৰক যিমান সোনকালে সম্ভৱ সিমান সোনকালে ইকেৱাইচি সম্পূৰ্ণ কৰক যাতে গেছ যোগান অব্যাহত থাকে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় যদি আপুনি ইকেৱাইচি আপোনাৰ যদি আপডেট নাথাকে ইকেৱাইচি আপোনাৰ যদি কৰা নাথাকে এলপিজি গ্ৰাহকসকলে যদি ইকেৱাইচি নকৰে তেনেহ'লে কিন্তু ৰন্ধন গেছ লাভৰ পৰা আপুনি বঞ্চিত হৈ পৰিব শীঘ্ৰে আপডেট কৰক এলপিজি গ্ৰাহকে ইকেৱাইচি আপডেট কৰক অন্যথা নাপাব ৰন্ধন গেছৰ সিলিন্ডাৰ ৰন্ধন গেছৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ৰন্ধন গেছৰ হিতাধিকাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ জনাইছে ইকেৱাইচি আপডেট কৰিব লাগিব আৰু অন্তিম সীমা ধাৰ্য কৰা হৈছে 16 আগষ্ট সীমা দিয়া হৈছে 16 আগষ্টৰ ভিতৰতে ইকেৱাইচি আপডেট কৰিব লাগিব যদি ইকেৱাইচি আপডেট নকৰে তেনেহ'লে আপুনি সিলিন্ডাৰ লাভ নকৰিব বিশ্বনাথৰ গ্ৰাহকৰ বাবে জৰুৰী নিৰ্দেশনা প্ৰদান কৰা হৈছে ৰন্ধন গেছৰ হিতাধিকাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ বিশ্বনাথৰ যিসকল ৰন্ধন গেছৰ গ্ৰাহক তেওঁলোকে ইকেৱাইচি শীঘ্ৰে আপডেট কৰক যদি ইকেৱাইচি আপডেট নকৰে তেনেহ'লে কিন্তু ৰন্ধন গেছৰ সিলিন্ডাৰ লাভ নকৰিব অন্যথা নাপাব ৰন্ধন গেছৰ সিলিন্ডাৰ ৰন্ধন গেছৰ হিতাধিকাৰীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ 16 আগষ্ট অন্তিম তাৰিখ আৰু অন্তিম তাৰিখ 16 আগষ্টৰ দিনা ভিতৰতে আপুনি ইকেৱাইচি আপডেট কৰিব লাগিব যদি ইকেৱাইচি আপডেট নকৰে তেনেহ'লে সিলিন্ডাৰ লাভ নকৰিব
LPG সংযোগৰ EKYC আপডেট আপুনি যদি কৰা নাই এতিয়াও আপুনি ঘৰতে বহি কৰিব পাৰিব অন্যথা আপুনি এজেন্সিত গৈও সেই কাম কৰিব পাৰিব আপুনি এজেন্সিলৈ যাওক নহলে কিন্তু ঘৰতে বহি কৰিব পাৰিব অনলাইনৰ জৰিয়তে আপুনি কিয়া চেষ্টা চলাওক আৰু আজিৰ ভিতৰতে আপুনি পাৰিলে এতিয়াই EKYC আপডেট কৰি ৰাখক কিয়নো আপুনি ৰন্ধন গেছৰ অসুবিধাত পৰিব পাৰে ৰন্ধন গেছ লাভ নকৰিবও পাৰে সেইবাবে ৰন্ধন গেছৰ হিতাধিকাৰীসকলৰ বাবে ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আটাইতকৈ ডাঙৰ খবৰ প্ৰত্যেকে EKYC আপডেট কৰক কিন্তু যদিহে আপুনি EKYC আপডেট নকৰে তেনেহলে কিন্তু ৰন্ধন গেছ লাভ নকৰিব ৰন্ধন গেছৰ লাভৰ পৰা আপুনি বঞ্চিত হৈ পৰিব প্ৰত্যেকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ অন্যথা নাপাব ৰন্ধন গেছৰ চিলিণ্ডাৰ EKYC আপডেট কৰক EKYC আপডেট কৰাৰ সীমা বান্ধি দিয়া হৈছে 16 তাৰিখ অন্তিম সীমা আৰু ৰন্ধন গেছৰ হিতাধিকাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী গ্ৰাহকে বাধ্যতামূলকভাৱে EKYC কৰিব লাগিব যদি EKYC নকৰে তেনেহলে কিন্তু আপুনি ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ নকৰিব প্ৰতিগৰাকী গ্ৰাহকৰ EKYC আপডেট আপুনি গৈ এজেন্সিৰ জৰিয়তে কৰিব পাৰে আপুনি এজেন্সিৰ ওচৰলৈ যাওক আপুনি কওক যে EKYC আপডেট কৰিব লাগে আপোনাক যি বস্তু লাগে EKYC আপোনাক আপডেট কৰি দিব আপুনি কাৰ্ডখন লৈ যাওক আৰু নথিপত্ৰ যি লগত লাগে আপুনি লৈ যাওক কৰি দিব আপুনি গেছ এজেন্সিলৈ আৰু যদিহে আপুনি নাযায় তেনেহলে আপুনি ঘৰতে বহি আপোনালোকে সকলোৱে গম পাইছে যে ভাৰত চৰকাৰে এটা ইনিচিয়েটিভ লৈছিলে আৰু অইল মাৰ্কেটিং কোম্পানী সমূহেও এটা ইনিচিয়েটিভ লৈছিলে যে প্ৰত্যেকজন LPGৰ গ্ৰাহকে KYC কৰাটো বাধ্যতামূলক আৰু সেইকাৰণে আজি প্ৰায় 6-8 মাহ ধৰি ইয়াৰ প্ৰচেষ্টা চলি আছিলে কিন্তু এতিয়াও দেখা গৈছে যে বহু সংখ্যক গ্ৰাহকে আজিৰ ডেটতো KYC কিন্তু কৰা নাই তেওঁলোকে ইয়াক কিয় কাৰণে সহজভাৱে লৈছে আমি বুজি উঠা নাই বহুত সচেতন গ্ৰাহক আছে যিসকলে ইতিমধ্যে KYC কৰিছে কিন্তু বহুত গ্ৰাহক আছে এতিয়াও কৰা নাই মই আপোনালোকৰ মাধ্যমেৰে সকলোকে জনাই দিব বিচাৰিছো যে যোৱা 1 আগষ্টৰ পৰা নো KYC নো ডেলিভাৰী চলি আছে যদি KYC কৰা নাথাকে তেওঁৰ গেছ বুকিং হ'ব পাৰে তেওঁৰ DAC নম্বৰ আহিব পাৰে কিন্তু তথাপিও তেওঁৰ চিলিণ্ডাৰ নেপায় যেতিয়ালৈকে তেওঁ KYC সম্পূৰ্ণ নকৰিব ইয়াৰ উপৰি চৰকাৰ আৰু অইল মাৰ্কেটিং কোম্পানী সমূহে অহা 16 আগষ্টৰ সময়সীমা বান্ধি দিছে যে 16 আগষ্টৰ ভিতৰত যদি KYC সম্পূৰ্ণ নকৰে তেনেহলে তেখেতসকলে ঘৰুৱা মূল্যত ঘৰুৱা চিলিণ্ডাৰৰ যি মূল্য আছিলে সেই মূল্যত তেওঁলোকে চিলিণ্ডাৰ নাপাব তাৰ সলনি তেওঁলোকে ব্যৱসায়িক চিলিণ্ডাৰৰ মূল্য পৰ্যায়ৰ মূল্য দি চিলিণ্ডাৰ সংগ্ৰহ কৰিব লাগিব গতিকে মই সকলো ৰাইজক সচেতন কৰিব বিচাৰো সকলো গ্ৰাহকক সচেতন কৰিব বিচাৰো যদি আপোনালোকে এতিয়াও EKYC কৰা নাই ফিংগাৰ দিয়া নাই বা ফেচ দিয়া নাই তেনেহলে প্ৰত্যেকে নিজৰ নিজৰ যি এজেন্সিত আপোনালোকৰ কানেকশ্যন আছে সেই এজেন্সিত গৈ তেখেতসকলক আধাৰ কাৰ্ড লিংক কৰি ফেচ বা ফিংগাৰ দি বা ইণ্ডিয়ান অইল ওৱান যিটো এপ আছে সেই এপ ডাউনলোড কৰি সেই ডাউনলোডৰ জৰিয়তেও ঘৰতে নিজৰ EKYC সম্পূৰ্ণ কৰিব পাৰিব আৰু যদি তেখেতসকলে ইয়াও কৰিবলৈ সক্ষম নহয় আমাৰ ডেলিভাৰী বয় যিসকল যায় চিলিণ্ডাৰ দিবলৈ সেই চিলিণ্ডাৰ দিয়া ডেলিভাৰী বয়সকলৰ এপৰ দ্বাৰাও তেওঁলোকে এই সম্পূৰ্ণ কৰিব পাৰিব বা তেওঁলোকৰ হাতত ডকুমেণ্টছ পঠাই দিলে আমি এন্ট্ৰি কৰি দিম আমাৰ যিটো সিস্টেম আছে এই সিস্টেমত আমি আপলোড কৰিম আৰু তাৰপিছত তেওঁলোকে ঘৰতে যোন আহিব নোৱাৰে তেওঁলোকে ঘৰতে ফেচ দিব পাৰিব গতিকে মই সকলোকে অনুৰোধ কৰিছো যিসকল আমাৰ LPG গ্ৰাহক আছে সেই সকলোকে অনুৰোধ জনাইছো যাতে আপোনালোকে ইয়াক এটা গুৰুত্ব হিচাপে লৈ অতি সোনকালে আপোনালোকে নিজৰ নিজৰ এজেন্সিত আহি আপোনালোকৰ KYC সম্পূৰ্ণ কৰক অন্যথা KYC সম্পূৰ্ণ নকৰা গ্ৰাহকে চিলিণ্ডাৰ নাপাব আৰু অহা 16 আগষ্টৰ পিছত তেখেতসকলে ঘৰুৱা মূল্যত কোনো ধৰণৰ চিলিণ্ডাৰ নাপায় তেওঁলোকে ব্যৱসায়িক চিলিণ্ডাৰৰ যি মূল্য সেই মূল্য বহন কৰিব লাগিব ফলস্বৰূপে তেওঁলোকৰ এটা অতিৰিক্ত খৰচা আহি পৰিব গতিকে মই সকলোকে অনুৰোধ কৰিছো আপোনালোকৰ মাধ্যমেৰে যাতে সকলোৱে এই কামটো কৰে আৰু এজেন্সিত আহি
KYC সম্পূৰ্ণ কৰে। ধন্যবাদ। প্ৰত্যেকখন ভাৰতবৰ্ষৰ যিমান এজেঞ্চি আছে, ভাৰতবৰ্ষত যিমানকেইটা মাৰ্কেটিং অইল কোম্পানী আছে, HP হওক, IOC হওক বা ভাৰত পেট্ৰলিয়াম হওক, যিমান কোম্পানী আছে, সকলোৰে LPG গ্ৰাহকৰ ক্ষেত্ৰত একেই নিয়ম। কমাৰ্চিয়েল মূল্য দিব লাগিব যদিহে KYC নকৰে। আমি ভাবিবলৈ বাধ্য হ'ম বা IOCয়ে ভাবিবলৈ বাধ্য হ'ব যে তেওঁ এইটো ফেক চিলিণ্ডাৰ চলাই আছে, তেওঁ আহিবলৈ মানুহ নাই, সেই ফেক হ'ব পাৰে বুলি সম্ভাৱনাটো দূৰ কৰিবৰ কাৰণে KYC কৰি আছে। KYC সম্পূৰ্ণ কৰাৰ পিছত তেখেতৰ এটা ঘৰুৱা মূল্যত চিলিণ্ডাৰ পোৱাটো তেখেতৰ কাৰণে সহজলভ্য হ'ব। কিন্তু যদিহে KYC নকৰে তেনেহ'লে তেখেতে কিন্তু ঘৰুৱা মূল্যত চিলিণ্ডাৰ নাপাব আৰু ব্যৱসায়িক মূল্যত চিলিণ্ডাৰ ল'ব লাগিব অহা 16 আগষ্টৰ পৰা। গতিকে মই সকলোকে অনুৰোধ জনাইছো যাতে আপোনালোকৰ পকেটৰ ওপৰত, আপোনালোকৰ খৰচাৰ ওপৰত যাতে এটা নতুন বোজা আহি নপৰে, তাৰ কাৰণে আপোনালোকে এটা সামান্য কাম, মাত্ৰ আধাৰ কাৰ্ডখন আৰু নিজৰ ফিংগাৰটো আহি এজেঞ্চিত দি বা নিজে ইণ্ডিয়ান অইলৰ ওৱান এপটো ডাউনলোড কৰি ঘৰতে KYC সম্পূৰ্ণ কৰিলে আপোনালোকে এই অসুবিধাৰ পৰা আপোনালোক আঁতৰিব পাৰিব। মই আপোনালোকৰ মাধ্যমেৰে